নিৰ্দয় নিকৃষ্ট আৰু অমানৱীয় কিমান কি উপমাৰে বিভূষিত কৰিব NRLক কিমান নিৰ্দয় হলে এনে কাম কৰিব পাৰে কোনোৱে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা বনৰীয়া হাতীক মনে মনে গাঁত খান্দি পুতি থলে নুমলীগড় তেল শোধনাগাৰ নগৰাঞ্চলৰ কৰ্তৃপক্ষই বনৰীয়া হাতীক লৈ কিয় ইমান নিৰ্দয় NRL কৰ্তৃপক্ষ হয় NRLৰ নগৰাঞ্চলত বিদ্যুৎপৃষ্ট হৈ কালি এটা বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক আকোৱালি লয় NRLৰ নগৰাঞ্চলৰ পখিলা উদ্যানত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি হয় মৃত্যু হোৱা হাতীটোক গোপনে পুতি থৈছিল শোধনাগাৰ নগৰাঞ্চলৰ কৰ্তৃপক্ষই বিয়লি শোধনাগাৰৰ মানৱ সম্পদ আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ বিষয়াসকলে ঘটনা সন্দৰ্ভত জানিব পাৰি গোলাঘাট বন বিভাগক অৱগত কৰে তথ্য লাভ কৰি গোলাঘাটৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়াই বন কৰ্মীসহ ঘটনাস্থলীত উপস্থিত হয় গৈ ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে বন বিভাগে আজি ইয়াত NRLৰ বাটাৰফ্লাই পাৰ্কত এটা হাতী ইলেক্ট্ৰিক হোৱা বুলি মই খবৰ পালোঁ মই ইয়াত আহিলোঁ দেখিলোঁ হাতীটো ইয়াত পৰি আছে কিন্তু মই ইন ডেপথ এতিয়া ক'ব নোৱাৰিছোঁ সন্ধিয়া হৈছে আমি ডিটেইল ইনভেষ্টিগেশ্যন কালি কৰিম আৰু আমি ইয়াত যি তাৰ আছে এইখিনি চিজ কৰিছোঁ আমি APDSৰ সহায় ল'ম এইটো কেছটোত আমাৰ ইনভেষ্টিগেট কৰাৰ কাৰণে এইটো এটা পিটত থৈ দিছে আমি চাই লওঁ কেনেকুৱা কি হয় কালি আমাৰ PM কৰিম ৰাতিপুৱা এইটো আমাৰ NRL অথৰিটিয়ে খবৰ দিছে এতিয়া আমাৰ ৰাতিটো এনেকৈ থাকিব আমাৰ ষ্টাফ আছে ৰাতি ডিউটি থাকিব আৰু কাইলৈ ৰাতিপুৱা আৰ্লি মৰ্ণিং আমি এইটো PM কৰাম আমাক কৰা নাই চাওক মই খবৰ পাইছোঁ এৰাউণ্ড 5 হ'ব মই ক'ব নোৱাৰিছোঁ আমি ইনভেষ্টিগেশ্যন কৰিলে ডিটেইল ইনভেষ্টিগেশ্যনৰ পিছতে আজি হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব অধিক তদন্তৰ পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ইফালে ঘটনাক ৰহস্যজনক আখ্যা দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক পিণ্টু গগৈয়ে সমগ্ৰ ঘটনাৰ বাবে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ চিফ মেনেজাৰ উজ্জ্বল নয়ন সন্দিকৈ আৰু সিনিয়ৰ মেনেজাৰ বেদাংগ কাশ্যপক জগৰীয়া কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ঘটনাক গাপ দিবলৈ চেষ্টা কৰা দোষী বিষয়া কৰ্মচাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তোলাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক পিণ্টু গগৈয়ে আসলে গোটেই ঘটনাটো এটা ৰহস্যজনক অৱস্থাত ইতিমধ্যে আছে আপোনালোকে আচৰিত পাব যে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত যোৱাকালি এটা মৃত অৱস্থাত বন্যহস্তীক গোপনে পুতি থোৱাৰ যিটো অভিযোগ উত্থাপন হৈছে আজি তাৰ সত্য প্ৰমাণিত হৈছে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ আমি এতিয়া দেওপাহাৰৰ বুকুত উপস্থিত আছোঁ আপোনালোকে গোটেই ঘটনা পৰিক্ৰমাটো আপোনালোকে চাব যোৱাকালি ইতিমধ্যে যিটো বনৰীয়া হাতী উদ্ধাৰ হৈছে পুতি থোৱাৰ অৱস্থাত এই বনৰীয়া হাতীটো যেতিয়া মৃত অৱস্থাত প্ৰথমৰ ভুৱন বৰ্মন নামৰ যিগৰাকী ছুপাৰভাইজাৰ আছে NRLৰ সেইগৰাকী দেখিছিল তাৰপৰা ভুৱন বৰ্মন দেখাৰ পিছত যিগৰাকী ইয়াৰ ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ আছে মুজামিল হুছেইন তেওঁক অৱগত কৰিছিল তাৰপিছত ভুৱন বৰ্মন আৰু মুজামিল হুছেইন দুয়োগৰাকীয়ে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ যিগৰাকী ছিনিয়ৰ মেনেজাৰ আছে চিভিল ডিপাৰ্টমেণ্টৰ বেদাংগ কাশ্যপ তেওঁক অৱগত কৰিছিল তাৰপিছত বেদাংগ কাশ্যপে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ যিগৰাকী চিফ মেনেজাৰ উজ্জ্বল নয়ন সন্দিকৈ তেওঁক অৱগত কৰাৰ পিছত উজ্জ্বল নয়ন সন্দিকৈ এটা নাভূত ধৰণৰ মন্তব্য কৰিছিল যে পুতি পেলা এই মন্তব্যটো আমি ইতিমধ্যে তদন্তকাৰী সংস্থা বন বিভাগৰ পৰা আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছোঁ তেওঁলোকে আমাক অৱগত কৰিছে যে পুতি পেলা মানে ইতিমধ্যে তেওঁলোকে যোৱাকালি পুতিয়ে পেলালে পুতি পেলাই সম্পূৰ্ণ নিমখ আন ৰাসায়নিক দ্ৰব্য দি সম্পূৰ্ণ পুতি পেলোৱাৰ গোপনে পুতি পেলোৱা হৈছিল তাৰপিছত কিবা কিবি কাৰণত গোটেই বিষয়টো যেতিয়া খবৰটো বিয়পি গ'ল তেতিয়া ইতিমধ্যে বন বিভাগ আহি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা আৰম্ভ কৰিছে গতিকে আমি এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ তেওঁলোকে যে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ আৰু নগৰাঞ্চলৰ কৰ্তৃপক্ষই এটা বনৰীয়া হাতী য'ত বনৰীয়া হাতী দেওবাহাৰ এইডোখৰ আমাৰ বনৰীয়া হাতীৰ আশ্ৰয়স্থলী জিৰণিস্থলী বিচৰণস্থলী গতিকে এই বনৰীয়া হাতীৰ নিৰাপত্তাৰে আৱৰা এই দেওপাহাৰত বনৰীয়া হাতীটা কি কাৰণত মৃত্যু হ'ল সেই কাৰণ অৱগত নোহোৱাকৈ তেওঁলোকে গোপনে পুতি থোৱাটোৱে সম্পূৰ্ণৰূপে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 তেওঁলোকে ভাইলেট কৰিছে অমান্য কৰিছে গতিকে এই ধৰণৰ আমি সেইকাৰণে ক'ব বিচাৰিছোঁ আজি গাঁও অঞ্চলৰ হাতী এটা মৰিলে আমাৰ গাঁৱৰ মানুহবিলাকে লগে লগে বন বিভাগক খবৰ দিয়ে লগে লগে তেওঁলোকে ধূপ ধূনা জ্বলাই
সেৱা সৎকাৰহে কৰে। কিন্তু এই ধৰণৰ সম্পূৰ্ণ এটা শিক্ষিত অঞ্চলৰ এলেকাত য'ত উচ্চ পদস্থ বিষয়াসকল আছে নুমলীগড় শোধনাগাৰ, সেইসকলৰ তেওঁলোকে কি ধৰণে আচলতে এই ধৰণৰ এটা কাণ্ড ঘটাবলৈ পালে, সেইকাৰণে আমি গোটেই বিষয়টো ইতিমধ্যে গোলাঘাট জিলাৰ যিগৰাকী মুখ্য বন প্ৰাধিকৰণ বিষয়া তেওঁক আমি অৱগত কৰিছোঁ যে তেওঁলোকে ইতিমধ্যে দুয়োগৰাকী বিষয়াক ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 97টো ভাইলেট কৰাৰ বাবে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যদিহে তেওঁলোকক গ্ৰেপ্তাৰ নকৰে, কঠোৰ শাস্তি প্ৰদান নকৰে, তেনে ইতিমধ্যে আমি জ্যেষ্ঠ অধিবক্তাসকলে আমাৰ কথা বতৰা হৈছে। গতিকে তেওঁলোকে যদি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা নকৰে, তেন্তে আমি আদালতৰ দ্বাৰস্থ হ'ম। এই কথা স্পষ্ট, কাৰণ আমি নুমলীগড় শোধনাগাৰ দাঁতিকাষৰীয়া গোটেই অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱত হাতী মানুহৰ সংঘাতত কেতিয়াবা হাতীৰ মৃত্যু হৈছে, মানুহৰ মৃত্যু হৈছে, সাধাৰণ মানুহ কৃষক শ্ৰেণীৰ মানুহৰ মৃত্যু হৈছে। কিন্তু এই ধৰণৰ আভিজাত্য মানুহৰ উচ্চপদস্থ বিষয়াসকলৰ কোনো ক্ষতি হোৱা নাই। ক্ষতি আমাৰ বনৰীয়া হাতীৰ হৈছে, বন্যপ্ৰাণীৰ হৈছে। ইতিমধ্যে ঘটনাক গাপ দিবলৈ চেষ্টা কৰা দোষী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। আনহাতে নুমলীগড় তেল শোধনাগাৰৰ এনে নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট পৰিৱেশবিদ অপূৰ্ব বল্লভ গোস্বামীয়েও। নুমলীগড় শোধনাগাৰৰ নগৰ অঞ্চলত কালি এক বন্যহস্তী কৰুণভাৱে মৃত্যু হয়। বিশেষকৈ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি পেলাই মৃত্যু হ'ল। আৰু এই বিদ্যুৎ পৰিবাহী তাঁৰত আচলতে এইটো কোনো APDSL নহয়, নুমলীগড় শোধনাগাৰৰ নিজৰ বিদ্যুৎ পৰিবাহী তাঁৰ। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ নুমলীগড় শোধনাগাৰে কি পৰিস্থিতি, কিমান তলত এই বিদ্যুৎ পৰিবাহী তাঁৰডাল তেওঁলোকে স্থাপন কৰিছিলে, যাৰ কাৰণে এই বন্যহস্তীৰ মৃত্যু হ'ল। আৰু বন্যহস্তী হৈছে Schedule 1 প্ৰাণী। গতিকে এই বন্যহস্তীৰ মৃত্যুৰ পিছতো নুমলীগড় শোধনাগাৰৰ নগৰ অঞ্চলৰ কৰ্তৃপক্ষে গোপনভাৱে গাঁত খান্দি পুতি থৈছিল। কিন্তু যেতিয়া আচলতে বন বিভাগে জানিব পাৰিলে, তেতিয়া নুমলীগড় শোধনাগাৰৰ বিষয়াই পুনৰ বন বিভাগ জনালে যে এনেকৈ আমাৰ বিষয়াই ভুলক্ৰমে এইটো পুতি পেলালে বুলি। আৰু ইতিমধ্যে গোলাঘাটৰ বন সংমণ্ডল প্ৰাধিকাৰীয়ে গৈ সেই বন্যহস্তীটো উদ্ধাৰ অভিযান নামি পৰিছে। আজি উদ্ধাৰ হ'ব। কিন্তু আমাৰ এইটোৱে প্ৰশ্ন হৈছে, যিজন বিষয়াই আচলতে এনেধৰণে তেওঁ Schedule 1 এটা প্ৰাণীক গোপনে তেওঁ সেই গাঁত খান্দি পুতি চিনচাপ চিনমোহৰ নাইকিয়া কৰি যিটো আচলতে এটা বিপথে পৰিচালিত কৰিব খুজিছে ৰহস্যজনকভাৱে। গতিকে এইটো এটা তদন্ত হ'ব লাগে। আৰু মই ভাবোঁ যিজন বিষয়া তেওঁৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেধৰণে যদি বন্যহস্তী মৃত্যু হোৱাৰ পিছত যদি গোপনে এনেধৰণে পুতি থাকে, কিমান ডাঙৰ এটা অপৰাধ। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত বন বিভাগ আৰু জিলা প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা কৰি দোষী যিসকল বিষয়া তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মৰ্তব্য যে নুমলীগড় শোধনাগাৰ টাউনশ্বিপটো এটা প্ৰতিষ্ঠিত হাতী কৰিডৰত অৱস্থিত, যিটো অঞ্চলটোৰ হাতীৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰব্ৰজন পথ। স্থানীয় কৰ্মী আৰু পৰিৱেশ সংগঠনসমূহে এই ঘটনাৰ তৎকালীন তদন্ত আৰু শোধনাগাৰ কৰ্তৃপক্ষৰ জবাবদিহিতাৰ দাবী কৰিছে। পূৰ্বেও হাতী অহা যোৱা কৰা পথত বৃহদাকাৰ দেৱাল নিৰ্মাণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰি উক্ত দেৱাল ভাঙিবলৈ বাধ্য হৈছিল গোলাঘাট জিলা প্ৰশাসনে। প্ৰশ্ন হৈছে, বনৰীয়া হাতীৰ প্ৰতি কিয় ইমান নিৰ্দয় নুমলীগড় তেল শোধনাগাৰৰ নগৰাঞ্চল কৰ্তৃপক্ষ? নগৰাঞ্চল কৰ্তৃপক্ষই দেখুওৱা এনেবোৰ গাফিলতি ভয়ংকৰ নহয়নে? আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।